নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেল ই কহিপাঠলৈ। আমি সাইমালটেনিয়াছলি দুটা সিৰিজ চলাই আছোঁ, ইতিমধ্যে আপোনালোক অৱগত। প্ৰথমটো মডেল কুৱেশ্যন পেপাৰ ডিছকাশ্যন আৰু ছেকেণ্ডটো আমি নিজে আমাৰ ইউটিউবৰ কমিউনিটিত পোষ্ট কৰা কুৱেশ্যনসমূহৰ কম্পাইলেশ্যন, দুটা সিৰিজ। চ' আজি তাৰে প্ৰথমটো যিটো সিৰিজ মডেল কুৱেশ্যন পেপাৰ, তাৰ ছেকেণ্ড মডেল কুৱেশ্যন পেপাৰখনৰ পাৰ্ট 5 পৰৱৰ্তী 10টা প্ৰশ্ন আমি আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। গতিকে মূল বিষয়বস্তুলৈ প্ৰৱেশ কৰোঁ বলক। প্ৰথমতে আমি চাওঁ কুৱেশ্যন নম্বৰ 41। ইতিমধ্যে প্ৰথম 40টা আমি সলভ কৰিলোঁ, সেয়া আমি ডেছক্ৰিপশ্যনত আপোনালোকক লিংক দিছোঁ প্ৰত্যেকটো পাৰ্টৰে, আপোনালোকে চাই ল'ব যদি এতিয়ালৈকে চোৱা নাই। চ' কুৱেশ্যন নম্বৰ 41 ইয়াত সুধিছে যে দ্বিতীয়খন অসমীয়া চলচ্চিত্ৰৰ নাম কি? সহজ প্ৰশ্ন, APSC প্ৰিভিয়াছ ইয়েৰত এইটো আহিছিলে। চ' দ্বিতীয়খন অসমীয়া চলচ্চিত্ৰৰ নাম হৈছে অপশ্যন এ ইন্দ্ৰমালতী। এই ইন্দ্ৰমালতীখন ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ডাইৰেক্ট কৰিছিল আৰু প্ৰডিউচো কৰিছিল, আৰু লগতে প্ৰায়খিনি দায়িত্ব তেওঁ বহন কৰিছিল এই ফিল্মখনৰ ৰিলেটেড। আমি ইতিমধ্যে সকলোৱে জানো 1935 চনত প্ৰথম চলচ্চিত্ৰ জয়মতী ৰিলিজ হৈছিল, কিন্তু জয়মতীখন যদিও প্ৰথম আছিল, সেইখনে বাণিজ্যিকভাৱে বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। তাৰ পিছত 1937 চনত, ঠিক দুবছৰ পিছত ইন্দ্ৰমালতীৰ শ্বুটিং জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে যথেষ্ট কষ্টৰ মাজেৰে আৰম্ভ কৰিছিল। এই ইন্দ্ৰমালতীৰ লগত জড়িত কেইটামান ইম্পৰ্টেণ্ট পইণ্ট আমি দি থৈছোঁ আপোনালোকৰ লগত। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ এই ইন্দ্ৰমালতী ফিল্মখনৰ ডিৰেকশ্যন, প্ৰডাকশ্যন, এডিটিং আৰু ৰিটেন অৰ্থাৎ স্ক্ৰিপ্ট কম্পাইলেশ্যন সেই গোটেইখিনি তেখেতেই কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে। ইয়াৰ মিউজিক কৰিছিল উইকিপিডিয়াত উপলব্ধ তথ্য অনুসৰি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ, আৰু তেওঁৰ লগত আছিল ভূপেন হাজৰিকা, ভাৰতৰত্ন ভূপেন হাজৰিকা। 1939 চনত এই ফিল্মখনে ৰিলিজ লাভ কৰিছিল, মুক্তি পাইছিল 1939 চনত। এইটো ইম্পৰ্টেণ্ট, কেতিয়াবা সুধিব পাৰে। আৰু ইয়াৰ যিটো পুৰুষ আৰু নাৰী মুখ্য চৰিত্ৰ, তাত অভিনয় কৰিছিল ক্ৰমে মনোভিৰাম বৰুৱা আৰু ৰসেশ্বৰী বৰুৱাই। আৰু অসমৰ সাংস্কৃতিক জগতৰ অন্যতম আইকন ফণী শৰ্মাই জয়মতী চলচ্চিত্ৰখনৰ দৰে এইখন চলচ্চিত্ৰতো এটা অত্যন্ত মুখ্য ভূমিকাত অভিনয় কৰিছিল। আৰু মাত্ৰ 13 বছৰ বয়সতে ভূপেন হাজৰিকাই এই চলচ্চিত্ৰখনত অভিনয় কৰাৰ লগতে অসমীয়া কালজয়ী গীত বিশ্ববিজয়ী নৱজোৱান সেই গীতটিৰ কণ্ঠনি কৰাইছিল। আৰু খুব ইণ্টাৰেষ্টিং কথা এই ফিল্মখনৰ লগত জড়িত যে এই ফিল্মখনৰ বাবে কোনেও ৰেমুনাৰেশ্যন লোৱা নাছিল, আৰু তেওঁলোকে নিজৰ পোচাক পৰিচ্ছদ ব্যৱহাৰ কৰি সম্পূৰ্ণ শ্বুটিঙৰ যি পৰিক্ৰমা সেয়া সম্পূৰ্ণ কৰিছিল। আৰু এনেদৰেই অসমৰ চলচ্চিত্ৰ জগতৰ ক্ৰমবিকাশৰ ধাৰাত দ্বিতীয়খন এই চলচ্চিত্ৰ ইন্দ্ৰমালতীয়ে খুব গুৰুত্বপূৰ্ণ ৰোল প্লে কৰিছিল। চ' কাৰেক্ট এনচাৰ ইজ ইন্দ্ৰমালতী। মুভিং অন। কুৱেশ্যন নম্বৰ 42। এখন খুব ফেমাছ গ্ৰন্থ আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট, এইখন কোনে লিখিছিল সুধিছে, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰচিত বাণীকান্ত কাকতি। বাণীকান্ত কাকতি আছিল এগৰাকী বিখ্যাত পণ্ডিত, আৰু তেওঁৰ PhD ডিগ্ৰী লাভ কৰাৰ যিখন থেচিছ সেইখনেই আছিল এই চিত্ৰত আপোনালোকে দেখা আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট। অসমীয়া ভাষাৰ ক্ৰমবিকাশৰ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াত সেই প্ৰক্ৰিয়াৰ ৰূপায়ণত এই গ্ৰন্থখনে খুব অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা, বা এই গ্ৰন্থখন অন্যতম এক ৰূপক পুথিৰূপে ব্যৱহাৰ কৰিব পাৰি। আৰু ডক্টৰ বাণীকান্ত কাকতিৰ লগত খুব এটা ফেমাছ ইনচিডেণ্ট বা ফেমাছ মিথ এছ'চিয়েট হৈ আছে যে তেওঁ সংস্কৃতৰ উত্তৰ বহীত 100ৰ ভিতৰত শুদ্ধ হেণ্ডৰাইটিং আৰু সুন্দৰ হেণ্ডৰাইটিঙৰ কাৰণে তেওঁ 105 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছিল। এই বাণীকান্ত কাকতিদেৱ তেওঁ ডাবল MA ডিগ্ৰীধাৰী আছিল। তেওঁ এটা ডিগ্ৰী লৈছিল প্ৰেচিডেঞ্চি কলেজ কলকাতাৰ পৰা, আৰু আনটো লৈছিল কলকাতা ইউনিভাৰ্চিটিৰ পৰা। আৰু তেওঁৰ দ্বাৰা ৰচিত কেইখনমান গুৰুত্বপূৰ্ণ গ্ৰন্থ ইয়াত আমি মেনশ্যন কৰি দিছোঁ। লাইফ এণ্ড টিচিংছ অফ শংকৰদেৱা, বৈষ্ণৱিত মিথছ এণ্ড লিজেণ্ডছ, পুৰণি অসমীয়া সাহিত্য, কলিতা জাতিৰ ইতিবৃত্ত, পুৰণি কামৰূপৰ ধৰ্মৰ ধাৰা ইত্যাদি। ইয়াৰে কলিতা জাতিৰ ইতিবৃত্তখন কলিতা জাতিৰ অতীত গাথা সোঁৱৰণৰ ক্ষেত্ৰত এক অন্যতম গুৰুত্বপূৰ্ণ গ্ৰন্থৰূপে বিবেচিত হয়। চ' শুদ্ধ উত্তৰ হৈছে বাণীকান্ত কাকতি। মুভিং অন। কুৱেশ্যন নম্বৰ 43। এইটো এটা সহজ প্ৰশ্ন, APSCৰ পূৰ্বতে আহিছিল। অসমীয়া চলচ্চিত্ৰ ভিলেজ ৰকষ্টাৰখন, যিখন ইণ্ডিয়াৰ অফিচিয়েল এণ্ট্ৰি হিচাপে অস্কাৰ 2019লৈ নিৰ্বাচিত হৈছিল, সেইটো কোনটো কেটেগৰীত সেই নিৰ্বাচন হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ফৰেইন লেংগুৱেজ ফিল্ম কেটেগৰী, অপশ্যন এত যিটো উল্লেখ আছে। চ' ভিলেজ ৰকষ্টাৰ্ছৰ যিখন পোষ্টাৰ, সেই পোষ্টাৰখন আপোনালোকে ইয়াত দেখিছে। এইখন হৈছে ৰিচেণ্ট সময়ৰ অন্যতম এক জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰ, যিখনৰ পৰিচালনা, প্ৰযোজনা আৰু লিখিছিল ৰীমা দাস ডাঙৰীয়ানীয়ে। অস্কাৰলৈ ভাৰতৰ প্ৰতিনিধিত্ব কৰাৰ সমান্তৰালভাৱে বিভিন্ন ইণ্টাৰনেশ্যনেল ফিল্ম এৱাৰ্ডো এই চলচ্চিত্ৰখনে লাভ কৰিবলৈ সক্ষম হৈছিল। তাৰ অন্যতম উল্লেখ্য যিটো সন্মান, সেইটো হৈছে নেশ্যনেল ফিল্ম এৱাৰ্ড, যি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, সেয়া লাভ কৰিবলৈ সক্ষম হৈছিল সেই পাৰ্টিকুলাৰ বৰ্ষটোত বেষ্ট ফিচাৰ ফিল্ম হিচাপে। ইয়াৰ উপৰিও ব্ৰিক্স ফিল্ম ফেষ্টিভেল, জিঅ'মামি ফিল্ম ফেষ্টিভেল, TIFF এনেকুৱা ধৰণৰ বিভিন্ন আন্তৰ্জাতিক ফিল্ম ফেষ্টিভেলত অত্যন্ত সফলতাৰে এইখন প্ৰদৰ্শিত হৈছিল। আৰু ইনফেক্ট ব্ৰিক্স ফিল্ম ফেষ্টিভেলত ভনিতা দাস, এই চলচ্চিত্ৰৰ মুখ্য ভূমিকাত অভিনয় কৰা এগৰাকী শিল্পী, তেওঁ বেষ্ট এক্ট্ৰেছ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। আৰু ইতিমধ্যে কৈছোৱেই 1991 সংখ্যক একাডেমী এৱাৰ্ডছত ভাৰতবৰ্ষৰ
প্ৰতিনিধিত্ব কৰি ভিলেজ ৰকষ্টাৰ্ছে অফিচিয়েল এন্ট্ৰি হিচাপে নিৰ্বাচিত হৈছিল। চ' এইখিনিতে আমি চেল্ফ ষ্টাডিৰ কাৰণে এটা পইণ্ট ৰাখিছো, অস্কাৰ বঁটা প্ৰথম কোন বৰ্ষত প্ৰদান কৰা হৈছিল আৰু প্ৰথম চলচ্চিত্ৰখন কি যি বেষ্ট পিকচাৰ এৱাৰ্ডেৰে সন্মানিত হৈছিল। চ' এইখিনি আপোনালোকে আমাক কমেণ্ট বক্সত জনাব পাৰে। নেক্সট কুৱেশ্যন নম্বৰ 44। ইয়াত ক'ৰ বেংকিং চলিউচন CBS বুলি যাক চমুকৈ কোৱা হয়, যিটো প্ৰায় চৰ্চাত অহা দেখা পোৱা যায়। চ' সেইটোৱে কি বুজাইছে সুধিছে। চ' ক'ৰ বেংকিং চলিউচনৰ বিষয়ে যদি আমি প্ৰথমতে চাবৰ যত্ন কৰোঁ, ফাৰ্ষ্ট ষ্টেটমেণ্টটোত কৈছিল যে ইট ইজ এ নেটৱৰ্কিং অফ বেংকছ ব্ৰাঞ্চেছ, যিটোৰ জৰিয়তে কাষ্টমাৰসকলে তেওঁৰ একাউণ্টটো যিকোনো ব্ৰাঞ্চৰ পৰা অপাৰেট কৰিবৰ কাৰণে সুবিধা লাভ কৰে। চ' সেই সংক্ৰান্তত যদি এক্সপ্লেনেশ্যনটো আমি চাবৰ যত্ন কৰোঁ, যে প্ৰথমতে কি আছিল, এগৰাকী ব্যক্তিয়ে যেতিয়া বেংক একাউণ্ট এটা পাৰ্টিকুলাৰ ব্ৰাঞ্চত খোলে, তেতিয়াহ'লে তেওঁৰ ৰেগুলাৰ বেংকিং ছাৰ্ভিচসমূহ লাভ কৰিবৰ কাৰণে সেই পাৰ্টিকুলাৰ ব্ৰাঞ্চটো ভিজিট কৰাটো মেণ্ডেটৰী আছিল। চ' ইয়াৰ ফলত বিভিন্ন ইনকনভেনিয়েন্স আৰম্ভ হৈছিল আৰু তাৰ ফলতেই RBI ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই এই CBS কনচেপ্টটোৰ সূচনা কৰিছিল। এই CBS কনচেপ্টটো হৈছে বেচিকেলি 24/7 এটা কাষ্টমাৰ চেন্ট্ৰিক ছাৰ্ভিচ প্ৰভাইডাৰ চিষ্টেম, যিটোৰ জৰিয়তে বিভিন্ন হাই এণ্ড IT টেকনলজি প্ৰয়োগ কৰি বেংক কাষ্টমাৰবোৰক তেওঁলোকৰ বেংকিং ছাৰ্ভিচবোৰ বেংকৰ যিকোনো ব্ৰাঞ্চৰ পৰাই কৰিবৰ বাবে সুবিধা প্ৰদান কৰা হয়। চ' ইয়াৰ জৰিয়তে কেৱল মাত্ৰ পাৰ্টিকুলাৰ এটা বেংকৰ ক্ষেত্ৰতে নহয়, ইয়াৰ উপৰিও ইণ্টাৰ বেংকিং ছাৰ্ভিচসমূহ প্ৰভাইড কৰাৰ ক্ষেত্ৰত যথেষ্ট এক ৰিভলিউচনাৰী চেঞ্জ আৰম্ভ হৈছিল। গতিকে ষ্টেটমেণ্ট 1 ইজ কাৰেক্ট। ত' বাকীকেইটা যদি চাবৰ যত্ন কৰোঁ, এতিয়া ছেকেণ্ডটোত কৈছে যে এই CBSৰ জৰিয়তে RBI কমাৰ্চিয়েল বেংকসমূহৰ ওপৰত কম্পিউটাৰাইজেশ্যনৰ জৰিয়তে কণ্ট্ৰল স্থাপন কৰিবৰ লক্ষ্য স্থিৰ কৰিছিল। চ' এইটো আচলতে শুদ্ধ নহয়, কিয়নো RBI কমাৰ্চিয়েল বেংকবোৰক কম্পিউটাৰাইজেশ্যনৰ জৰিয়তে তাত কণ্ট্ৰল নকৰে। তাৰ পৰিৱৰ্তে সেই RBIৰ ওচৰত আন বিভিন্ন মাধ্যম আছে, যাৰ জৰিয়তে সেই কণ্ট্ৰল কৰে। চ' চিম্পলি কম্পিউটাৰাইজেশ্যনটো কৰা হৈছিল যাতে ক'ৰ বেংকিং চলিউচন এই ফেচিলিটিটো সকলো বেংকতে উপলব্ধ কৰিব পাৰে। আৰু ষ্টেটমেণ্ট 3ত কৈছিল যে ইট ইজ এ ডিটেইলড প্ৰচিডিউৰ বাই হুইচ এ বেংক উইথ হিউজ NPA ইজ টেকেন অভাৰ বাই আনাডাৰ বেংক। আচলতে এই CBS চিষ্টেমটো NPA বা নন পাৰফৰ্মিং এছেটৰ লগত কোনো ধৰণে জড়িত নহয়। গতিকে ষ্টেটমেণ্ট 2 এণ্ড ষ্টেটমেণ্ট 3 দুইটা ইনকাৰেক্ট। চ' অনলি কাৰেক্ট এনচাৰ ইজ অপশ্যন A, ফাৰ্ষ্ট ষ্টেটমেণ্ট ইজ দ্য অনলি কাৰেক্ট ষ্টেটমেণ্ট। মুভিং অন, কুৱেশ্যন নম্বৰ 45। গ্ল'বেল জেণ্ডাৰ গেপ ইণ্ডেক্স এই বিশেষ ৰেংকিংটো কোনে প্ৰদান কৰে সেইটো সুধিছে। চ' গ্ল'বেল জেণ্ডাৰ গেপ ইণ্ডেক্স এইটো হৈছে, ইয়াত আপোনালোকে দেখিছে ৱৰ্ল্ড ইকনমিক ফৰামৰ দ্বাৰা পাব্লিছ কৰা এটা বিশেষ ইণ্ডেক্স ৰিপৰ্ট। চ' এই বিশেষ ইণ্ডেক্সটোৰ জৰিয়তে জেণ্ডাৰ বেছড যিটো গেপ আছে, আমাৰ যিটো লিংগ বৈষম্য আছে, সেই লিংগ বৈষম্য 4টা প্ৰধান পেৰামিটাৰৰ জৰিয়তে, সেইকেইটা হৈছে ক্ৰমে ইকনমিক পাৰ্টিচিপেশ্যন এণ্ড অপৰচুনিটি, এডুকেশ্যনেল এটেইনমেণ্ট, হেল্থ এণ্ড ছাৰ্ভাইভেল আৰু পলিটিকেল এম্পাৱাৰমেণ্ট, এই 4টা শিতানত কিমানখিনি জেণ্ডাৰ বৈষম্য, কিমানখিনি লিংগ বৈষম্য এতিয়াও পাৰ্টিকুলাৰ এখন দেশত অটুট আছে, সেইটো ট্ৰেক কৰাৰ কাৰণে এই ৰিপৰ্টটো বছৰে বছৰে পাব্লিছ কৰে ৱৰ্ল্ড ইকনমিক ফৰামে। চ' ইয়াৰ জৰিয়তে এটা 0 to 100 স্কেল আছে আৰু তাত স্ক'ৰ প্ৰদান কৰা হয় কাণ্ট্ৰিবোৰক, আৰু যিমান স্ক'ৰ তেওঁলোকে লাভ কৰে সেই স্ক'ৰটোৱে এইটো বুজায় যে সিমান সংখ্যক বা সিমান পাৰ্চেণ্টেজ জেণ্ডাৰ গেপ ইতিমধ্যে সেই দেশখনে তেওঁলোকে পাৰ কৰিছে। অৰ্থাৎ যদিহে পাৰ্টিকুলাৰ এখন দেশৰ এই জেণ্ডাৰ গেপ ইণ্ডেক্স মতে স্ক'ৰ হয় 60%, তেতিয়াহ'লে 60% জেণ্ডাৰ গেপ ইতিমধ্যে তেওঁলোকে নাইকিয়া কৰিছে আৰু 40% বাকী আছে এতিয়াও জেণ্ডাৰ গেপ। আৰু ইতিমধ্যে কৈছোঁ WEF ৱৰ্ল্ড ইকনমিক ফৰামে এইটো পাব্লিছ কৰে। এই প্ৰশ্নটোৰ শুদ্ধ হৈছে ৱৰ্ল্ড ইকনমিক ফৰাম। এতিয়া এই WEF এ পাব্লিছ কৰা জেণ্ডাৰ গেপ ইণ্ডেক্সৰ লগত জড়িত দুটা তথ্য দি থ'ব বিচাৰিছোঁ। ক্ৰমাগত 12তম বৰ্ষৰ বাবে, দ্বাদশ বৰ্ষৰ বাবে আইচলেণ্ডে প্ৰথম স্থান অধিকাৰ কৰি আছে জেণ্ডাৰ গেপ ইণ্ডেক্সৰ। গতিকে আইচলেণ্ড হৈছে মষ্ট জেণ্ডাৰ ইকুৱেল কাণ্ট্ৰি। আৰু টপ 10 আমি ইয়াত উল্লেখ কৰি দিছোঁ, আপোনালোকে চাব পাৰে। প্ৰথম 3টা পজিশ্যনত আছে ক্ৰমে আইচলেণ্ড, ফিনলেণ্ড আৰু নৰৱে। আৰু যদি চাউথ এছিয়ান কাণ্ট্ৰিসমূহৰ ক্ষেত্ৰত আমি চাবৰ যত্ন কৰোঁ, তেতিয়াহ'লে টপমষ্ট চাউথ এছিয়ান কাণ্ট্ৰি হৈছে বাংলাদেশ, 65th ৰেংকত আছে তেওঁলোকে। টোটেল 156খন কাণ্ট্ৰিৰ মাজত 2021 বৰ্ষৰ যি ইণ্ডেক্স, সেই ইণ্ডেক্স পাব্লিছ কৰা হৈছিল। ভাৰতবৰ্ষৰ পাৰফৰ্মেঞ্চ যথেষ্ট বেয়া। চাউথ এছিয়ান কাণ্ট্ৰিবোৰৰ ভিতৰত তৃতীয় আটাইতকৈ লৱেষ্ট পজিশ্যনত ভাৰতবৰ্ষ আছে। ভাৰতবৰ্ষৰ তলত কেৱল পাকিস্তান আৰু আফগানিস্তানহে আছে। আৰু ভাৰতবৰ্ষই ইতিমধ্যে এই 2021 চনৰ ইণ্ডেক্স অনুসৰি 62.5% জেণ্ডাৰ গেপ তেওঁলোকে অতিক্ৰম কৰিছে। কিন্তু এতিয়াও প্ৰায় 38% জেণ্ডাৰ গেপ অটুট আছে ভাৰতবৰ্ষৰ সমগ্ৰ চিষ্টেমটোত। আৰু এইখিনিতে আমি চেল্ফ ষ্টাডিৰ ছেকেণ্ড পইণ্টটো আপোনালোকক দিব বিচাৰিছোঁ। প্ৰথম প্ৰশ্নটো এইটো কিছু ডেছক্ৰিপটিভ হ'ব, আপোনালোকে আমাক নজনালেও আপোনালোকে নিজে চাব বা নোট মেকিং কৰিব পাৰে। একৰ্ডিং টু গ্ল'বেল জেণ্ডাৰ গেপ ৰিপৰ্ট 2021, তাৰ কি ফাইণ্ডিংছসমূহ কি কি, তাৰ মূল যিসমূহ ফাইণ্ডিংছ সেইসমূহ কি আপোনালোকে চাব পাৰে। আপোনালোকে এই ৰিপৰ্টটো ডাউনলোড কৰিব পাৰে, এইটো WEF ৰ ৱেবছাইটত উপলব্ধ, আৰু তাৰ পৰা আপোনালোকে পঢ়ি ল'ব পাৰে বা নিজে নোট বনাই ল'ব পাৰে। আৰু দুটা শ্বৰ্ট
কুৱেশ্যন সেই সংক্ৰান্ততে আমি সুধিছো, এইকেইটাও কি ফাইণ্ডিংছৰে পাৰ্ট হয়। চ' প্ৰথম প্ৰশ্নটো কৈছে যে 2021 চনৰ ৰিপৰ্ট অনুসৰি এভাৰেজ ডিষ্টেঞ্চ কমপ্লিটেড টু পেৰিটি সমগ্ৰ গ্ল'বেল পৰ্যায়ত, এতিয়া ভাৰতবৰ্ষৰ ক্ষেত্ৰত 62.5%। চ' গ্ল'বেল এভাৰেজটো কি সেইটো আপোনালোকে ফাৰ্ষ্ট ফিল ইন দ্য ব্লেংকছটোত ক'ব লাগে, আৰু ছেকেণ্ডটোত ক'ব লাগে যে বৰ্তমান যি ট্ৰেজেক্টৰী সেই ট্ৰেজেক্টৰী অনুসৰি সমগ্ৰ বিশ্বত জেণ্ডাৰ গেপ সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবৰ বাবে কিমান বছৰৰ প্ৰয়োজন হ'ব। 100+ years ক্লু এটা দি থৈছো, একজেক্টটো আপোনালোকে সেই ৰিপৰ্টটো পঢ়ি আমাক কমেণ্ট বক্সত জনাব পাৰে। চ' এই ছেকেণ্ড আৰু থাৰ্ড পইণ্ট দুটা চেল্ফ ষ্টাডি টুৰ আপোনালোকে আমাক কমেণ্ট কৰিব পাৰে। প্ৰথমটো আপোনালোকে নিজে নোট মেকিং প্ৰচিডিউৰৰ বাবে ব্যৱহাৰ কৰিব পাৰে। মুভিং অন, কুৱেশ্যন নম্বৰ 46। ইয়াত সুধিছে এটা বিশেষ ইনিচিয়েটিভৰ বিষয়ে, সেইটো হৈছে স্মাৰ্ট ইণ্ডিয়া হেকাথন 2017 সংক্ৰান্তত সুধিছে। এইটো বেচিকেলি কি সেইটো আপোনালোকে ক'ব লাগে তিনিটা অপশ্যনৰ পৰা, তিনিটা ষ্টেটমেণ্টৰ পৰা। চ' এই SIS টো কি যদি আমি চাবৰ যত্ন কৰোঁ, তেতিয়াহ'লে ইট ইজ এ নেশ্যন ৱাইড ইনিচিয়েটিভ, যাৰ জৰিয়তে মূলতঃ ষ্টুডেণ্টসকলক প্লেটফৰ্ম এখন প্ৰদান কৰিবৰ যত্ন কৰা হৈছে, যিটো প্লেটফৰ্ম ব্যৱহাৰ কৰি তেওঁলোকে আমাৰ দৈনন্দিন জীৱনত যিসমূহ আমি প্ৰায়ে প্ৰব্লেম এক্সপিৰিয়েঞ্চ কৰোঁ, সেইসমূহ কি ধৰণে ইন'ভেটিভ মাধ্যমেৰে ছল্ভ কৰিব পাৰে, তাৰ যাতে পৃষ্ঠপোষকতা কৰিব পাৰে, তেনেকুৱা ধৰণৰ এখন প্লেটফৰ্ম প্ৰদান কৰাই হৈছে স্মাৰ্ট ইণ্ডিয়া হেকাথনৰ মূল লক্ষ্য। আৰু এই হেকাথনটোৰ মূল যি আয়োজক সেইটো হৈছে HRD মিনিষ্ট্ৰীৰ যি ইন'ভেশ্যন চেল তেওঁলোক, আৰু লগত আছে AICTE, আৰু এওঁলোকে মূলতঃ ভাৰতবৰ্ষৰ যি ডিজিটেল ইণ্ডিয়া কেম্পেইন, সেই ডিজিটেল ইণ্ডিয়া সপোনটো সাকাৰ কৰিবৰ ক্ষেত্ৰত এই স্মাৰ্ট ইণ্ডিয়া হেকাথনে এটা ৰোল প্লে কৰিব বুলি বিবেচনা কৰি এইটো আৰম্ভণি কৰিছে। আৰু এইটো হৈছে ৱৰ্ল্ডৰ বিগেষ্ট হেকাথন, য'ত প্ৰায় 10 লাখতকৈ বেছি সংখ্যক ষ্টুডেণ্ট এছ'চিয়েট হৈ আছে, আৰু সমগ্ৰ ভাৰতবৰ্ষৰ 7,218খনতকৈ বেছি ইনষ্টিটিউট ইয়াৰ লগত জড়িত হৈ আছে। আৰু নৰ্থ ইষ্ট ৰিজনৰ যদি চাবৰ যত্ন কৰোঁ, তেতিয়াহ'লে একমাত্ৰ নৰ্থ ইষ্ট ৰিজনৰ এজেঞ্চিটো হৈছে, নডেল এজেঞ্চিটো হৈছে গুৱাহাটীত অৱস্থিত গিৰিজানন্দ ইনষ্টিটিউট অফ মেডিকেল এণ্ড টেকনলজি GIMT, আৰু এই একমাত্ৰ এটা নডেল চেণ্টাৰ আছে সমগ্ৰ নৰ্থ ইষ্ট ৰিজনটোত। আৰু 2020 চনৰ আগষ্ট মাহত লেটেষ্ট যিটো এডিশ্যন সেইটো হৈ গৈছিল। এই SIS টো অফলাইন আৰু অনলাইন দুইটা মোডতে হয়, কিন্তু 2020 চনত অয়িং টু দ্য পেণ্ডেমিক চিটুৱেশ্যন কেৱল অনলাইন মোডতে হৈ গৈছে। আৰু 2020 চনৰ যিটো থিম আছে সেইটো হৈছে ন' প্ৰব্লেম ইজ টু বিগ, ন' আইডিয়া ইজ টু স্মল। চ' ইয়াত যিটো কৈছিল ফাৰ্ষ্ট ষ্টেটমেণ্টটো, ইট ইজ এ চেন্ট্ৰেলি স্পনচাৰ্ড স্কিম ফৰ ডেভেলপিং এভৰি চিটি, এইটো শুদ্ধ নহয়। আৰু থাৰ্ড ষ্টেটমেণ্টটোত কৈছিল যে ইট ইজ এ প্ৰগ্ৰেম এইমড এট মেকিং অল দ্য ফাইনেন্সিয়েল ট্ৰানজেকশ্যন ইন দ্য কাণ্ট্ৰি কমপ্লিটলি ডিজিটেল, এইটো আচলতে শুদ্ধ নহয়। চ' বাকী থাকিল ষ্টেটমেণ্ট 2, এইটোৱে হৈছে শুদ্ধ এনচাৰ। চ' চেল্ফ ষ্টাডি 3 কাৰণে আমি দুটা কুৱেশ্যন ৰাখিছো। চ' প্ৰথমটোত কৈছো যে এতিয়ালৈকে SISৰ এই স্মাৰ্ট ইণ্ডিয়া হেকাথনৰ কেইটা এডিশ্যন সম্পূৰ্ণ হৈছে, কেইটা বৰ্ষত এই SIS টো অনুষ্ঠিত হৈছে, আপোনালোকে ক'ব লাগে। 2017ত আৰম্ভণি হৈছিল, সেইটো মই কৈ দিছো। চ' 2020 টো ৰিচেণ্ট, চ' কেইটা আপোনালোকে নিজে গমেই পাইছে ইতিমধ্যে। আৰু আপোনালোকে সামগ্ৰিকভাৱে এইটো আমাক কমেণ্ট বক্সত নজনালেও হ'ব, কিন্তু আপোনালোকে চাই ল'ব যে SISৰ যিসমূহ লক্ষ্য আছিল, যিসমূহ থিম আছিল, সেই থিমসমূহ বা সেই লক্ষ্যসমূহ এচিভ কৰাৰ ক্ষেত্ৰত ই কিমান দূৰ সফল হৈছে বা সফল হোৱাৰ সম্ভাৱনা আছে। চ' বেচিকেলি your views on whether this initiative is a success or not, or it will be a success or not, সেইটো আপোনালোকে নিজে চাই ল'ব। নেক্সট কুৱেশ্যন নম্বৰ 47। ইয়াত ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ লগত জড়িত তিনিটা বিশেষ পইণ্ট দিয়া আছে, আৰু সেইকেইটাৰ ক্ৰনলজিকেল চিকুৱেঞ্চত এৰেঞ্জ কৰিব দিছে। চ' প্ৰথমতে আছে ৰয়েল ইণ্ডিয়ান নেভি মিউটনি, ছেকেণ্ডত আছে কুইট ইণ্ডিয়া মুভমেণ্ট, আৰু থাৰ্ডটোত হৈছে ছেকেণ্ড ৰাউণ্ড টেবুল কনফাৰেঞ্চ। চ' আমি প্ৰথমতে যদি ৰয়েল ইণ্ডিয়ান নেভি মিউটনিটো কি হয় চাবৰ যত্ন কৰোঁ, 1946 চনত ইণ্ডিয়ান নেভি, যি ব্ৰিটিছ শাসিত হয় সেই সময়ৰ ইণ্ডিয়ান নেভিয়ে কৰা এটা নাভেল আপৰাইজিং আছিল, যিটোৰ জৰিয়তে ইণ্ডিয়ান নেভিত থকা যিসমূহ নন কমিছন অফিচাৰ আৰু চেইলৰ, তেওঁলোক চলজাৰ্ছসকল, পুলিচ পাৰ্চন আৰু চিভিলিয়ানবোৰে ব্ৰিটিছ গভৰ্ণমেণ্টৰ এগেইনষ্টত বিদ্ৰোহ কৰিছিল, আৰু মূলতঃ ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ ক্ষেত্ৰত তেওঁলোকে এক বিশেষভাৱে বিদ্ৰোহ আৰম্ভ কৰিছিল। চ' এইটোৰ আৰম্ভণি হৈছিল বম্বে বন্দৰত 18 ফেব্ৰুৱাৰী 1946 চনত। আৰু ইয়াৰ যিটো ইমিডিয়েট ট্ৰিগাৰিং পইণ্ট আছিল, সেইটো হৈছে ডিমাণ্ড ফৰ বেটাৰ ফুড এণ্ড ৱৰ্কিং কণ্ডিশ্যন। আৰু ইয়াৰ উপৰি সেই সময়ৰ ব্ৰিটিছ যিসকল চুপ্ৰিম অথৰিটি, তেওঁলোকে তলৰ পৰ্যায়ত থকা অফিচাৰ আৰু চেইলৰসকলক খুব বেয়া ব্যৱহাৰ কৰিছিল, আৰু সেইটো এই ট্ৰিগাৰিং ফেক্টৰ হিচাপে কাম কৰিছিল বুলি বিশ্বাস কৰা হয়। কিন্তু ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আৰু মুছলিম লীগে এই মিউটনিটো, এই বিদ্ৰোহটো তেওঁলোকে কণ্ডেম কৰিছিল, তাক ছাপৰ্ট কৰা নাছিল। একমাত্ৰ যিটো পলিটিকেল পাৰ্টিয়ে ইয়াক ছাপৰ্ট কৰিছিল সেইটো হৈছে CPI। আৰু এই প্ৰটেষ্টিং চেইলৰসকলে প্ৰথমতে খুব ক্ষুদ্ৰ পৰিসৰত তেওঁলোকৰ দাবীবোৰ আছিল যদিও পৰৱৰ্তী সময়ত ইণ্ডিয়ান নেশ্যনেল আৰ্মী সুভাষ চন্দ্ৰ বসুৰ দ্বাৰা পৰিচালিত, তাত যিসকল বন্দী সেই সংস্থাটোৰ পলিটিকেল প্ৰিজনাৰ হিচাপে আছিল, তেওঁলোকৰ মুক্তিৰ ডিমাণ্ড কৰিছিল। ইয়াৰ উপৰি কমাণ্ডাৰবোৰৰ পৰা ইল ট্ৰিটমেণ্ট যিটো পাইছিল, সেইটো বন্ধ কৰাৰ বাবেও দাবী উত্থাপন কৰিছিল। এনেকুৱা ধৰণৰ বিভিন্ন দাবীৰে এই ৰয়েল নেভি মিউটনিটো তেওঁলোকে আৰম্ভ কৰিছিল। আৰু ইয়াৰ যিটো ৰেছপন্স ব্ৰিটিছ পক্ষই দিছিল খুব ব্ৰুটেল আছিল। 220 জনতকৈ অধিক ৰয়েল ইণ্ডিয়ান নেভিৰ মিউটনিত অংশগ্ৰহণকাৰী পুলিচ ফায়াৰিঙত মৃত্যুক আঁকোৱালি লৈছিল, আৰু প্ৰায় 1000 জনতকৈ অধিক ইনজিয়ৰ্ড হৈছিল। আৰু এই ৰয়েল ইণ্ডিয়ান নেভিৰ খুব চিৰিয়াছ কনচিকুৱেঞ্চ আছিল এই
এই মিউটনিটোৰ পিছতেই ক্লিমেণ্ট এটলি তদানীন্তন ব্ৰিটিছ PM সেই প্ৰাইম মিনিষ্টাৰ এটলিয়ে কেবিনেট মিছনক ভাৰতবৰ্ষলৈ পঠিয়াবৰ বাবে তেওঁ সিদ্ধান্ত গ্ৰহণ কৰিছিল বুলি বিশ্বাস কৰা হয় এতিয়া বাকি দুটা ইনসিডেন্ট যদি আমি চাব যাওঁ তেতিয়াহলে কুইট ইণ্ডিয়া মুভমেন্ট লঞ্চিং হেতু আছিল সেকেন্ড অপশনটো সো কুইট ইণ্ডিয়া মুভমেন্ট লঞ্চ কৰা হৈছিল ক্ৰিপছ মিছনৰ বিফলতাৰ পিছত ক্ৰিপছ মিছনে যিসমূহ তেওঁলোকৰ ওচৰত দাবী উত্থাপন কৰা হৈছিল সেইসমূহ তেওঁলোকে ৰাখিবলৈ সক্ষম হোৱা নাছিল সো তাৰ ফলশ্ৰুতিতে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে মহাত্মা গান্ধীৰ নেতৃত্বত এই ভাৰতীয় আন্দোলনৰ প্ৰস্তাৱনা ৰাখিছিল আৰু এটো মুম্বাইৰ সেই সময়ৰ গোৱালিয়ৰ টেংক মৈদামৰ পৰা আৰম্ভ হৈছিল আৰু আগষ্ট 8 আৰু 9 1942 চনত গান্ধীজীয়ে এই মুভমেন্টৰ লঞ্চ কৰিছিল বুলি হিষ্ট্ৰী বুকসমূহে কয় আৰু যেটো সেকেন্ড ৰাউণ্ড টেবুল কনফাৰেন্স থাৰ্ড অপশনত আছিল সো সেকেন্ড ৰাউণ্ড টেবুল কনফাৰেন্স লণ্ডনত হৈছিল 1931 চনত তিনিখন ৰাউণ্ড টেবুল কনফাৰেন্স হৈছিল তাৰে দ্বিতীয়খন আছিল এইখন আৰু প্ৰথম আৰু দ্বিতীয় ৰাউণ্ড টেবুল কনফাৰেন্সৰ মাজত পাৰ্থক্য আছিল যে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে ইয়াত পাৰ্টিসিপেট কৰিছিল আৰু গান্ধী ইউৰিন চুক্তিৰ এক শৰ্ত অনুসৰি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে এই সেকেন্ড টেবুল কনফাৰেন্সখনত পাৰ্টিসিপেট কৰিছিল আৰু এটো সম্পূৰ্ণ এক ফেইলাৰ আছিল এই কনফাৰেন্সখন কিয়নো বহু সংখ্যক ডিসএগ্ৰিমেন্ট দুইটা পক্ষৰ পাৰ্টিসিপেন্ট সকলৰ মাজত আহিছিল সো কাৰেক্ট সিকোয়েন্সটো যদি আমি চাবৰ যত্ন কৰো তেলে প্ৰথমতে হৈছিল সেকেন্ড ৰাউণ্ড টেবুল কনফাৰেন্স তাৰ পিছত হৈছিল কুইট ইণ্ডিয়া মুভমেন্ট লঞ্চিং আৰু 1946 চনত অৰ্থাৎ শেষত হৈছিল মিউটনি ইন ৰয়েল ইণ্ডিয়ান নেভি সো কাৰেক্ট সিকোয়েন্স ইজ 3 2 1 সো কাৰেক্ট আনসাৰ ইজ অপশন সি সো এইখিনিতে আমি সেলফ ষ্টাডিৰ কাৰণে আনটা পইণ্ট ৰাখিছো যে ইয়াত ৰাউণ্ড টেবুল কনফাৰেন্সৰ কথা আমি আলোচনা কৰিছিলো সো ৰাউণ্ড টেবুল কনফাৰেন্সত এখন বিশেষ ৰাউণ্ড টেবুল কনফাৰেন্সত এগৰাকী অসমীয়াই প্ৰতিনিধিত্ব কৰিছিল সো হি ওয়াজ দ্য অনলি আছামিজ হু ৰিপ্ৰেজেন্টেড ইণ্ডিয়া ইন ৰাউণ্ড টেবুল কনফাৰেন্স সো তেওঁৰ নামটো কি ক'ব লাগে আৰু ৰাউণ্ড টেবুল কনফাৰেন্সৰ কোনটো এডিশনত প্ৰথম দ্বিতীয় বা কোনখন এডিশনত তেওঁ প্ৰতিনিধিত্ব কৰিছিল হেতু আপোনালোকে আমাক জনাব পাৰে নেক্সট কোৱেশ্চন নম্বৰ 48 ইয়াত কৈছে নামেৰি নেশ্যনেল পাৰ্কখন কোনখন ডিস্ট্ৰিক্টত অৱস্থিত প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন এপিএসসিৰ সো সহজ প্ৰশ্ন নামেৰি নেশ্যনেল পাৰ্ক এখন শোণিতপুৰ ডিস্ট্ৰিক্টত অৱস্থিত অৰুণাচল প্ৰদেশ বৰ্ডাৰৰ লগত ই লগ লাগি আছে প্ৰায় 200 বৰ্গ কিলোমিটাৰ এৰিয়াৰে ই আৱৰি আছে আৰু ইয়াক 1999 2000 চনত টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছিল কিন্তু আপোনালোকক এটা প্ৰশ্ন সুধিছো যে অসমৰ বৰ্তমান টাইগাৰ ৰিজাৰ্ভ কেখন আছে সো হেতু আপোনালোকে আমাক ক'ব লাগে আৰু 1998 চনত নামেৰি নেশ্যনেল পাৰ্কক নেশ্যনেল পাৰ্কৰ মৰ্যাদা দিয়া গৈছিল আৰু ইয়াত টাইগাৰ এলিফেন্ট বিভিন্ন ৰেয়াৰ বাৰ্ড স্পেচিছ আৰু লগতে জিঅ'ভাৰলী নদীত থকা বিভিন্ন ৰেয়াৰ ফিছ স্পেচিছৰ কাৰণে বিখ্যাত আৰু অৰুণাচল প্ৰদেশৰ যি পাখুই চেঞ্চুৰী যি সো হেখন ইয়াৰ লগত লগ লাগি আছে আৰু দুইখন বনাঞ্চল মিলি প্ৰায় 1000 কিলোমিটাৰ স্কয়াৰৰ সেমি এভাৰগ্ৰীন ময়েষ্ট ডেচিডুৱাছ ফৰেষ্ট গঠন হৈ আছে আৰু অসমৰ যি ষ্টেট বাৰ্ড হোৱাইট উইং উডডাক সো দেওহা হেতু নামেৰিত খুব ফ্লোৰিচিং এমাউন্টত তাক উপলব্ধ হয় সো কাৰেক্ট আনসাৰ ইজ অপশন সি শোণিতপুৰ সো এইখিনিতে সেলফ ষ্টাডিৰ কাৰণে আমি আপোনালোকক পঞ্চম পইণ্টটো ৰাখিছো সো চিফ মিনিষ্টাৰ অফ আসাম তেওঁ ৰিসেন্টলি ডিক্লেয়াৰ কৰিছে দুখন নেশ্যনেল পাৰ্ক নতুন নেশ্যনেল পাৰ্ক সো এখন তাৰে আজি অৰ্থাৎ আজি হৈছে আপোনাৰ 9 জুন তাৰিখ সো 9 জুন তাৰিখে দ্বিতীয়খন নতুন নেশ্যনেল পাৰ্ক ফৰ্মেলি এনাউন্স হৈ গৈছে সো দুইখন নেশ্যনেল পাৰ্ক কি আপোনালোকে আমাক কমেন্ট বক্সত ক'ব আৰু লগতে তাৰ বেসিক ক্যাৰেক্টাৰিষ্টিক সমূহ কি সেইখিনি আপোনালোকে ব্যক্তিগতভাৱে পঢ়ি ল'ব পাৰে নেক্সট কোৱেশ্চন নম্বৰ 49 ইয়াত সুধিছে আন এটা এপিএসসিৰ পূৰ্বতে অহা প্ৰশ্ন ও মোৰ আপোনাৰ দেশ হেতু অফিচিয়ালি অসমৰ ষ্টেট সং হিচাপে অসমৰ ৰাজ্যিক সংগীত হিচাপে কেতিয়া তাক আনুষ্ঠানিক মৰ্যাদা দিয়া গৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন এত উল্লেখ থকা 1927 চন এই ও মোৰ আপোনাৰ দেশটো আমি সকলোৱে জানো লক্ষ্মীনাথ বেজবৰুৱাই ইয়াক ৰচনা কৰিছিল আৰু এটো সুৰ প্ৰদান কৰিছিল বুলি বিশ্বাস কৰা হয় কমলা প্ৰসাদ আগৰৱালাই এটো কিছু ক্ষেত্ৰত ইয়াক বিতৰ্কৰ অৱকাশ আছে কেৱল মাত্ৰ কমলা প্ৰসাদ আগৰৱালাই যে সুৰটো প্ৰদান কৰিছিল তেনেকুৱা নহয় বুলি কোনে দাবী কৰিব বিচাৰে কিন্তু পৰীক্ষা পৰ্বত আমি কমলা প্ৰসাদ আগৰৱালা দেৱৰ নামে ইয়াত উল্লেখ কৰিম আৰু অফিচিয়ালি ইয়াক এডপ্ট কৰা হৈছিল ষ্টেট সং হিচাপে আসাম ষ্টুডেণ্ট কনফাৰেন্স যিখন তেজপুৰত অনুষ্ঠিত হৈছিল 1927 চনত সো সেই বিশেষ অধিৱেশনখনতে ইয়াক আনুষ্ঠানিক স্বীকৃতি বা আনুষ্ঠানিকভাৱে ইয়াক এডপ্ট কৰা হৈছিল কিন্তু ইয়াৰ প্ৰথম প্ৰকাশ হৈছিল বাঁহী আলোচনীত 1909 চনত ওকে সো আপোনালোকে ইয়াত গুটেই আমি এই অসমৰ জাতীয় সংগীতটো মেনশন কৰি দিছো আপোনালোকে চাই ল'ব পাৰে মুখস্থ কৰাটো মুখস্থ থকাটো এটো আমাৰ জাতীয় দায়বদ্ধতা স্বৰূপ সো সেলফ ষ্টাডিতে এইখিনিতে আমি আনটা পইণ্ট ৰাখিছো লক্ষ্মীনাথ বেজবৰুৱা দেৱক ক্ৰমে ৰসৰাজ আৰু সাহিত্যৰথী এই দুটা উপাধি কোনে প্ৰদান কৰিছিল এটো আপোনালোকলৈ এৰিলো আপোনালোকে আমাক কমেন্ট বক্সত জনাব পাৰে আৰু আজিৰ এই ভিডিওটোৰ অন্তিমটো প্ৰশ্ন কোৱেশ্চন নম্বৰ 50 ইয়াত সুধিছে এটো পূৰ্বতে এপিএসসিত আহিছিল মহাভাৰতৰ যুদ্ধত কোনজন কামৰূপৰ ৰজাই পাৰ্টিসিপেট কৰিছিল সহজ প্ৰশ্ন মহাভাৰতৰ কাহিনীসমূহ আমি সৰুৰে পৰা শুনি আহিছো জানো আৰু ভগদত্ত ৰজাৰ বিষয়ে আমি সকলোৱে শুনিছো নিশ্চয় সো অপশন বি ৰজা ভগদত্ত আছিল কিং নৰকাসুৰ ৰজাৰ সন্তান আৰু তেওঁ মহাভাৰতৰ যুদ্ধত ভাগ লৈছিল ভগদত্তই কৌৰৱ পক্ষত ভাগ লৈছিল আৰু
তেওঁৰ হাতীত উঠি কৰা যুদ্ধৰ বাবে খুব বিখ্যাত আছিল আৰু এই মহাভাৰতৰ যুদ্ধৰ 12 নম্বৰ দিনটোত অৰ্জুনৰ হাতত ভগদত্তৰ প্ৰাণহানি হৈছিল আৰু সেই সময়ত তেওঁ সুপ্ৰতীক তেওঁৰ যিটো এলিফেণ্ট সেই এলিফেণ্টটোৰ ওপৰত উঠি খুব সাহসেৰে যুদ্ধ কৰিছিল সো তেওঁ অৰ্জুনৰ হাতত শেষত তেওঁৰ মৃত্যুবৰণ কৰিব লগা হৈছিল আৰু সেল্ফ ষ্টাডি 7 আমি এইখিনিতে আমি আপোনালোকৰ বাবে ৰাখিছো যে প্ৰাগজ্যোতিষপুৰ বা কামৰূপৰ যি সাম্ৰাজ্য সেই প্ৰি হিষ্ট্ৰিক পিৰিয়ডত প্ৰাগৈতিহাসিক যুগত থকা সেই প্ৰাগজ্যোতিষপুৰ বা কামৰূপৰ যিসমূহ হিষ্টৰিকেল ইভেন্ট আছে সেইসমূহ আপোনালোকে ক্ৰনলজিকেলি ডিসকাস কৰিব পাৰে মূলত কোনজন ৰজা কোনটো ৰাজ পৰিয়াল আহিছিল সেই যিটো সিকোয়েন্স সেই সিকোয়েন্সটো আপোনালোকে অধ্যয়ন কৰি ল'ব সো ইমানতে আমি এই ভিডিঅটোৰ সমাপ্তি ঘটাব বিচাৰিছো আশা কৰো আপোনালোক উপকৃত হৈছে আমি বাকি পাৰ্টসমূহ অতি সোনকালে আপোনালোকক দিবৰ বাবে যত্ন কৰি থাকিম সো চাই থাকিবলৈ নাপাহৰিব ইকুইবাত ধন্যবাদ শুভৰাত্ৰি